স্বাধীনতাৰ ৭৭টা বছৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ স্বৰ্ণীল সপোনৰ ক্ষণ এয়া দেশৰ স্বকীয়তা উদযাপনৰ সমল এয়া দেশৰ বৰ্ণিল ইতিহাসক সোঁৱৰাৰ সময় এয়া দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস আনন্দ উৎসাহেৰে ৰাজ্যজুৰি পালন ৭৮ সংখ্যক স্বাধীনতা দিৱস এয়া ৰাজভৱনত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ দৃশ্য পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত ৰাজভৱনৰ পৰা উলিওৱা হয় বাইক ৰেলী ৰাজ্যৰ প্ৰতিটো স্থানতেই বৃহস্পতিবাৰে উলহ মালহেৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ল ভিন ভিন কাৰ্যসূচী বৰ্ণাঢ্য আয়োজনত ভিন্ন স্থানত ৰাইজৰ লগতে অংশগ্ৰহণ কৰে ৰাজ্যৰ মন্ত্ৰী বিধায়কসকলে বঙাইগাঁৱৰ গান্ধী মৈদানত পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মন্ত্ৰী বিমল বৰা আৰু লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰণোজ পেগুৱে বহু মুক্তিযুঁজাৰুৱে দেশৰ বাবে নিজৰ জীৱন ত্যাগ দিলে আৰু আমি স্বাধীন ভাৰতৰ নাগৰিক হ'ব পাৰিছো ভাৰতবৰ্ষৰ আন আন অংশৰ লগতে অসমবাসী ৰাইজেও তাহানি ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছিল দেশৰ বাবে প্ৰাণ আহুতি দি ত্যাগৰ চানেকিৰে আমাক অনুপ্ৰাণিত কৰি গ'ল আজিৰ শুভক্ষণত প্ৰতিগৰাকী শ্বহীদলৈ মোৰ গভীৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো গোলাঘাটত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লয় মন্ত্ৰী অজন্তা নেওগে মন্ত্ৰী অশোক সিংহাল চন্দ্ৰমোহন পাটোৱাৰী আৰু জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কৰে ক্ৰমে তেজপুৰ উত্তৰ গুৱাহাটী আৰু নলবাৰী দৰঙৰ কছাৰী ময়দানত পতাকা উত্তোলন কৰে মন্ত্ৰী ইউজি ব্ৰহ্মই গৌৰৱান্বিত ঐতিহ্যৰে পূৰ্ণ মহান দেশ এখনক পূৰ্ণ স্বাধীনতা ব্ৰিটিছৰ শক্তিৰ দ্বাৰা কেনেকৈ লুণ্ঠিত হৈছিল সেয়া অন্য এক ইতিহাস কিন্তু পৰাধীনতাৰ গ্লানিৰ পৰা ভাৰতবৰ্ষক নিজৰ মুক্ত কৰাৰ যি ইতিহাস সি অতিকৈ ৰোমাঞ্চকৰ ব্যাপক বৈচিত্ৰ্যপূৰ্ণ আৰু বিস্ময়ত বিমুগ্ধ হ'বলগীয়া ৰাজ্যখনক মহিয়ান কৰি তোলা মণিৰাম দেৱান পিয়লি ফুকন কুশল কোঁৱৰ ভাগেশ্বৰী ফুকনিনী লগতে অন্যান্য সেনানীসকলৰ মহান ত্যাগ আৰু আত্মবলিদানৰ কথা মই আপোনালোকৰ হেতে এই সুযোগতে স্মৰণ কৰিব খুজিছোঁ যোৰহাটত মন্ত্ৰী যোগেন মোহন নগাঁৱত মন্ত্ৰী অতুল বৰা তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণে পতাকা উত্তোলন কৰি চামিল হ'ল স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আজি এই পবিত্ৰ মুহূৰ্তত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ স্বাধীনতাৰ হকে কঠোৰ সংগ্ৰাম কৰা মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ ইয়াৰ উপৰি দেশৰ স্বাধীনতা সংগ্ৰামত আত্মবলিদানে ৰাজ্যখনক মহিয়ান কৰি তোলা মণিৰাম দেৱান কুশল কোঁৱৰ পিয়লি ফুকন মুকুন্দ কাকতি কনকলতা বৰুৱা ভোগেশ্বৰী ফুকনেৰ লগতে অন্যান্য সকলোৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আনহাতে বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনে পতাকা উত্তোলন কৰে সোণাৰীত কোকৰাঝাৰত বিটিআৰ চিফ প্ৰমোদ বড়ো আৰু ডিফুত পতাকা উত্তোলন কৰে তুলিৰাম ৰংহাঙে যিসকলে আমাৰ মা ভাৰতীৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি নিজৰ প্ৰাণ আহুতি দিছিলে সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ লগতে অহিংসাৰ এটা নীতিৰে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ২০০ বছৰীয়া ব্ৰিটিছ শাসনটো উফৰাই পেলাই এটা সৰ্বভৌম দেশ হিচাপে আমি পুনৰ আনিবলৈ সক্ষম হৈছিলোঁ মই জাতিৰ পিতা মহাত্মা গান্ধীক মোৰ তৰফৰ পৰা মই সেৱা আগবঢ়াইছোঁ ইপিনে বিধানসভা সচিবালয়ত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ পতাকা উত্তোলন কৰিলে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিশেষ
অধিৱেশনত বৰ্ণাঢ্য কাৰ্যসূচীত অংশ লৈ প্ৰতিজনে সোঁৱৰিলে দেশৰ স্বাধীনতাৰ বৰ্ণিল ইতিহাসক। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।